নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ জিনান্তৰ আৰু এটা নতুন ভিডিঅ'লৈ। তো যিহেতু আমি কাৰেণ্ট এফেয়াৰ্ছ জুলাই মান্থলি আছাম স্পেচিফিক ভিডিঅ'টো অলৰেডি ডিছকাছ কৰিছোঁ। চ' আজিৰ ভিডিঅ'টোত আমি নেশ্যনেল ইণ্টাৰনেশ্যনেল 50টাতকৈ অধিক MCQ লৈ আহিছোঁ। ভেৰি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰে PDF দুটা অলৰেডি শ্বেয়াৰ কৰা হৈছে আমাৰ পেইড হোৱাটছআপ PDF গ্ৰুপত। আপোনালোকে জইন হ'ব বিচাৰিলে চিম্পলি 1 নম্বৰটোত হোৱাটছআপ কৰি PDF আপোনালোকে ল'ব পাৰে। আপোনালোকে মাত্ৰ 90 rupees পে' কৰি জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে পাব আপডেট। চ' প্ৰথম প্ৰশ্নটো হৈছে এইটো, হুইচ বুদ্ধিষ্ট চাইট in Uttar Pradesh has recently been inscribed on UNESCO World Heritage Site? তো very important question এইটো। তো শেহতীয়াকৈ ভাৰতৰ এখন নতুন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। সেইখন উত্তৰ প্ৰদেশত অৱস্থিত আৰু এটা বৌদ্ধস্থলী হয়। তো নিশ্চয় আপোনালোকে গমে পাইছে ইয়াতে আমাক অপশ্যনত দিয়া আছে কুশীনগৰ, সাৰনাথ, শ্ৰাৱস্তি আৰু শংকিছা। তো শেহতীয়াকৈ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ লিষ্টত স্থান লাভ কৰিছে উত্তৰ প্ৰদেশৰ সাৰনাথে, য'ত গৌতম বুদ্ধই তেখেতৰ প্ৰথম চাৰমানটো লাভ কৰিছিলে। সেইটোক ধৰ্মচক্ৰ প্ৰৱৰ্তনা বুলিও কোৱা হয়। Next question হৈছে, where did India recently commission the world's first nuclear process heat-based hydrogen production facility? ভাৰতে শেহতীয়াকৈ কোনখন ঠাই বিশ্বৰ প্ৰথম পাৰমাণৱিক প্ৰক্ৰিয়া তাপভিত্তিক হাইড্ৰজেন উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে? তো এই কুৱেশ্যনটো DLED এন্ট্ৰেন্স এক্সামত আহিছিলে। তো পৃথিৱীৰ প্ৰথমটো নিউক্লিয়াৰ প্ৰচেছ হিট বেছড হাইড্ৰজেন প্ৰডাকশ্যন ফেচিলিটি এইটো তামিলনাডুত স্থাপন কৰা হৈছে। তামিলনাডুৰ কালপাক্কামত। Next question to is, which state government has launched the Go East policy to accelerate industrial growth and attract investment from northeastern India? তো শেহতীয়াকৈ এখন ৰাজ্য চৰকাৰে গো ইষ্ট নীতি আৰম্ভ কৰিছে পূব আৰু উত্তৰ পূব ভাৰতৰ পৰা ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰিবলৈ আৰু বিনিয়োগ আকৰ্ষণ কৰিবলৈ। তো ৰাজ্যখন কোনখন? ইয়াতে অসম, পশ্চিমবংগ, উৰিষ্যা, বিহাৰ দিয়া আছে। তো গো ইষ্ট পলিচি এক্সেলাৰেট লঞ্চ কৰিছে শেহতীয়াকৈ গো ইষ্ট পলিচিটো, সেইখন হৈছে উৰিষ্যা ৰাজ্যখন। অপশ্যন চিটো ইয়াতে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, what is the rank of India in United Nations Sustainable Development Goal Index 2026? তো শেহতীয়াকৈ Sustainable Development Goal ইণ্ডেক্সটো প্ৰকাশ কৰিছে ইউনাইটেড নেশ্যনছে। তো ভাৰতে স্থান কিমান লাভ কৰিছে? 94, 169, 169খন দেশৰ ভিতৰত 94 অৰ্থাৎ 94 স্থান ভাৰতে লাভ কৰিছে। আৰু ভাৰতৰ স্ক'ৰটো মনত ৰাখিব 68.3। চ' ইয়াতে সেইটোৱে দিয়া আছে, ভাৰতৰ স্ক'ৰটো হৈছে স্ক'ৰটো হৈছে 68.3 পইণ্টছ। আৰু শীৰ্ষস্থান কোনে লাভ কৰিছিলে এইটো মনত ৰাখিব। শীৰ্ষস্থান কেতিয়াবা এক্সামত সোধে। ফিনলেণ্ড দেশখনে শীৰ্ষস্থান লাভ কৰিছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্সত। নেক্সট কুৱেশ্যনটো হৈছে, who was selected for লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড 2026? তো লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰ বাবে কাক শেহতীয়াকৈ নিৰ্বাচিত কৰা হৈছে? তো এখেতকে প্ৰদান কৰা হৈছে, ইয়াতে চাব পাৰে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰদান কৰিছে নেশ্যনেল এৱাৰ্ডটো, লোকমান্য তিলক নেশ্যনেল এৱাৰ্ড, আৰু এইটো লাভ কৰিছে অজিত ডোভালে। অপশ্যন চিটো ইয়াৰে হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে, who has been appointed as the new chief executive officer অৰ্থাৎ CEO of নীতি আয়োগ? তো নীতি আয়োগৰ শেহতীয়াকৈ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? এখেতৰ নাম হৈছে অনুৰাগ জৈন। তো ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট আৰু দুটা মনত ৰাখিব। অশোক লাহিৰীক শেহতীয়াকৈ ভাইচ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে, এইটো মনত ৰাখিব। তো আমাক এক্সামত সুধিব পাৰে ভাইচ চেয়াৰমেন কোন বৰ্তমান নীতি আয়োগৰ? তেখেতৰ নাম হৈছে অশোক লাহিৰী। আৰু চেয়াৰমেনটো কোন? আপোনালোকে গমে পায়, প্ৰাইম মিনিষ্টাৰ হয়। বৰ্তমান নৰেন্দ্ৰ মোদী হৈছে চেয়াৰমেন নীতি আয়োগৰ। তো নীতি আয়োগ কেতিয়া এষ্টাব্লিছ হৈছিলে? 2015 চনত প্লেনিং কমিশ্যনক নীতি আয়োগে ৰিপ্লেচ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, who won men's single title at the Wimbledon Championship 2026? তো very important question. গ্ৰেণ্ড শ্লেমৰ বিষয়ে এক্সামত সোধেয়ে। তো উইম্বলডন 2026 পুৰুষৰ ছিংগলছৰ খিতাপটো জয়লাভ কৰিছে জেনিক চিনাৰে। অপশ্যন চি কাৰেক্ট। তো ৰানাৰ্ছ আপ আছিলে আলেকজেণ্ডাৰ জেভৰেভ। তো ইয়াতে 2026 চনৰ গোটেইকেইটা গ্ৰেণ্ড শ্লেম অলৰেডি 3টা হৈ গৈছে। তো প্ৰথমে
হৈছিলে অষ্ট্ৰেলিয়ান অপেন, সেইটো জয়লাভ কৰিছিলে কাৰ্লোছ আলকাৰেজে। তাৰপিছত ফ্ৰেঞ্চ অপেন হয়, আলেকজেণ্ডাৰ জেভৰেভ আছিলে চেম্পিয়ন, আৰু শেহতীয়াকৈ উইম্বলডন অনুষ্ঠিত হৈছিলে, সেইটো জেনিক সিনাৰে জয়লাভ কৰে। তো ৰানাৰ্ছ আপ কেইটা আপোনালোকে ইয়াতে চাব পাৰিব। নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট। তো এইটো আমাক ওমেন্সৰ কেটেগৰীত ধৰিছে। Who won Women's single title of the Wimbledon Championship 2026? Men's, women's, দুয়োটা very important. তো মহিলাৰ খিতাপটো জয়লাভ কৰিছে উইম্বলডনৰ অপশ্যন বি লিণ্ডা নস্কোভাই। তো ইয়াতে চাব পাৰে লিণ্ডা নস্কোভাই কেৰলিনা মুৰ্ছকোভাক ইয়াতে ডিফিট কৰে, অৰ্থাৎ ৰানাৰ্ছ আপ আছিলে কেৰলিনা মাছোভা। তো দুয়োগৰাকী খেলুৱৈয়ে চেক ৰিপাব্লিক দেশখনৰ খেলুৱৈ হয়। তো ইয়াতে তিনিওটা গ্ৰেণ্ড শ্লেম যিকেইটা হৈ গৈছে ইয়াতে দিয়া হৈছে। অষ্ট্ৰেলিয়ান অপেন জয়লাভ কৰিছিলে এলেনা ৰেবেকিনাই, ফ্ৰেঞ্চ অপেন জয়লাভ কৰিছিলে মীৰা এণ্ড্ৰিফাই, আৰু শেহতীয়াকৈ উইম্বলডন জয়লাভ কৰিছে লিণ্ডা নস্কোভাই। তো ৰানাৰ্ছ আপ কেইগৰাকী ইয়াতে আপোনালোকে চাই ল'ব। নেক্সট very important question. What is India's rank in Global Passport Index 2026? তো গ্লোবেল পাছপোৰ্ট ইণ্ডেক্স 2026ৰ ভাৰতৰ স্থানটো আমাক ইয়াতে সুধিছে। তো ভাৰতৰ স্থান হৈছে এই বছৰ 125, 125th। তো শীৰ্ষস্থান লাভ কৰিছে ছুইডেন দেশখনে, দ্বিতীয় স্থান লাভ কৰিছে ছুইজাৰলেণ্ড, আৰু তৃতীয় স্থান ফিনলেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইউৰোপিয়ান কাউণ্ট্ৰি ডিক্লেয়াৰ্ড ইটছ ফাৰ্ষ্ট নেশ্যনেল ইমাৰ্জেঞ্চি ডিউ টু লাৰ্জ স্কেল ৱাইল্ড ফায়াৰ্ছ ইন জুলাই 2026? তো কোনখন ইউৰোপীয় দেশে শেহতীয়াকৈ তেওঁলোকৰ প্ৰথমটো নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে ৱাইল্ড ফায়াৰৰ বাবে? বনজুই লাগিছিলে স্পেইন দেশখন। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে কাৰ্গিল বিজয় দিৱস অবজাৰ্ভড এভৰি ইয়াৰ অন হুইচ ডেট টু কমেমৰেট ইণ্ডিয়াছ ভিক্টৰী ইন দ্য কাৰ্গিল ৱাৰ? তো ভাৰতে কাৰ্গিল ৱাৰ কেতিয়া জয়লাভ কৰিছিলে? 1999ত। তো প্ৰতি বছৰে পালন কৰা হয় এই দিনটো, আৰু এই দিনটো হৈছে 26th of July, কাৰ্গিল বিজয় দিৱস। ইয়াতে চাব পাৰে 1999 চনত অপাৰেশ্যন বিজয়ৰ সফল সমাপ্তি চিহ্নিত কৰে এই কাৰ্গিল দিৱসটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ICC Women's T20 World Cup 2026? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন স্পৰ্টছ কাৰেণ্ট এফেয়াৰ্ছৰ। তো শেহতীয়াকৈ মহিলাৰ T20 বিশ্বকাপ কোনে জয়লাভ কৰিছে? অষ্ট্ৰেলিয়া দেশখনে। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হ'ব। অষ্ট্ৰেলিয়াৰ এইটো 7th অৰ্থাৎ 7 নম্বৰ ৱৰ্ল্ড কাপ টাইটেল, T20 ৱৰ্ল্ড কাপ টাইটেল, আৰু ইংলেণ্ড আছিলে ৰানাৰ্ছ আপ। এইটো মনত ৰাখিব, ৰানাৰ্ছ আপটো। চ' আপোনালোকে যদি ভিডিঅ'টো হেল্প হোৱা বুলি ভাবে তেনেহ'লে আপোনালোকে এই লাইক বটনটোত ক্লিক কৰি, ইয়াতে এটা হাইপ বটন দেখা পাব, ইয়াতে হাইপ বটনটোত ক্লিক কৰিবলৈ নাপাহৰিব। Next question is Girish Bharadwaj, who recently passed away at the age of 76, was famously known as? তো গিৰীশ ভাৰদ্বাজ তেখেতে হৈছে গিৰীশ ভাৰদ্বাজ, তেখেতৰ শেহতীয়াকৈ মৃত্যু হৈছে। তো তেখেতক কি বুলি জনা হৈছিলে ইয়াতে আমাক কৰিছে? তো তেখেতক ব্ৰিজ মেন অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে। very important, ভাৰতৰ ব্ৰিজ মেন বুলি কোৱা হৈছিলে গিৰীশ ভাৰদ্বাজক। ইয়াতে চাব পাৰে গিৰীশ ভাৰদ্বাজক ব্ৰিজ মেন অফ ইণ্ডিয়া বুলি কোৱা হৈছিলে। কিয় কোৱা হৈছিলে? তেওঁ ভাৰতৰ বিভিন্ন ৰাজ্যৰ যিবিলাক গ্ৰাম্য অঞ্চল অৰ্থাৎ গাঁও অঞ্চল আছে, দূৰৱৰ্তী গাঁও অঞ্চল, তাত তেখেতে 140খনতকৈ অধিক কম ব্যয়ৰ তেখেতে ব্ৰিজ অৰ্থাৎ দলং বনাইছিলে। সেইবাবে তেওঁক ব্ৰিজ মেন অফ ইণ্ডিয়া বা সেতু বন্ধু বুলিও কোৱা হয়, সেতু বন্ধু। নেক্সট কুৱেশ্যনটো হৈছে legendary playback singer S. Janaki, who passed away recently, was known by which popular title? তো শেহতীয়াকৈ এজ জানকীৰ মৃত্যু হৈছে। তেখেত এগৰাকী গায়িকা আছিলে, তেখেতক কোৱা হৈছিলে নাইটিংগেল অফ চাউথ ইণ্ডিয়া বুলি। very important, অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ৰেংক ফাৰ্ষ্ট দ্য গ্লোবেল টেৰৰিজম ইণ্ডেক্স 2026 after recording 6% rise in terrorism related deaths? তো সন্ত্ৰাসবাদজনিত মৃত্যুৰ হাৰ 6% বৃদ্ধি পাইছে এই দেশখনত, আৰু এই দেশখনে গ্লোবেল টেৰৰিজম ইণ্ডেক্স 2026ৰ তালিকাৰ প্ৰথম স্থান লাভ কৰিছে। তো যোৱা বছৰ অৰ্থাৎ 2025 পাকিস্তান আছিলে শীৰ্ষস্থানত। তো
তো এই বছৰৰো শেহতীয়াকৈ 6% বৃদ্ধি হৈছে গ্লোবেল টেৰৰিজম ইণ্ডেক্সত। পাকিস্তান হৈছে শীৰ্ষস্থান লাভ কৰা দেশ। Next question to is who won the title of Mrs. India 2026 at the competition held at Jaipur? তো Mrs. India 2026 to Jaipur অনুষ্ঠিত হৈছে ৰাজস্থানৰ। তো very important question, কোনে জয়লাভ কৰিছে Mrs. India 2026 টো? তেখেতৰ নাম হৈছে আকাংক্ষা চৌধুৰী। অপশ্যন এ টো ইয়াৰে শুদ্ধ উত্তৰ। আকাংক্ষা চৌধুৰীয়ে Mrs. India টাইটেলটো লাভ কৰিছে এই বছৰ। Next question to is the official mascot Mayur for the Commonwealth Table Tennis Championship is inspired by which animal? তো নামটোতে আপোনালোকে গমে পাইছে কমনৱেলথ টেবল টেনিছ 2026ৰ শুভঙ্কৰ অৰ্থাৎ মাস্কটটো হৈছে ময়ূৰ আৰু এইটো কোনটো প্ৰাণীৰ দ্বাৰা অনুপ্ৰাণিত? এইটো হৈছে পিকক। ইংৰাজীত পিকক বুলি কোৱা হয়। এইটো হৈছে শুভঙ্কৰটো। নেক্সট কুৱেশ্যনটো হৈছে which company developed Qdenga, India's first approved dengue vaccine? তো very important question আগন্তুক এক্সামসমূহৰ বাবে। আমাক এক্সামত সুধিব পাৰে যে ভাৰতৰ প্ৰথমটো ডেংগি ভেকচিন কোনটো? আমি ক'ব লাগিব Qdenga হৈছে এই ভেকচিনটোৰ নাম। তো এইটো কোনটো কোম্পানী ডেভেলপ কৰিছে? টাকেডা। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। আৰু এই টাকেডা কোম্পানীটো হৈছে এটা জাপান বেছড কোম্পানী ফাৰ্মাচিউটিকেল। Next question to is who became the first Indian to win the World Junior Squash Championship? তো শেহতীয়াকৈ World Junior Squash Championship জয় কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অনাহত সিং। অনাহত সিং হৈছে প্ৰথমগৰাকী ভাৰতীয় যিয়ে World Junior Squash Championship জয় কৰিছে। Next question to is which Indian weightlifter won India's first gold medal in Glasgow by claiming a historic third consecutive Commonwealth Games gold? তো একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছত সোণৰ পদক লাভ কৰিছে গ্লাছগোত, যিটো শেহতীয়াকৈ হৈ গৈছে। তো কমনৱেলথ গেমছ 2026ৰ বিষয়ে আমি অলৰেডি এটা ছেপাৰেট ভিডিঅ' বনাইছোৱে। আপোনালোকে যদি চোৱা নাই এইটো চাব পাৰে। তো সোণৰ পদক লাভ কৰিছে এই বছৰো। তো ভাৰোত্তোলন খেলৰ সৈতে জড়িত খেলুৱৈগৰাকী হৈছে এখেতে মীৰাবাই চানু। অপশ্যন চি টো ইয়াৰে শুদ্ধ উত্তৰ। Next question to is very important. Which mathematician became the third woman in history to receive prestigious Fields Medal 2026? তো ফিল্ড মেডেলটোৰ বিষয়ে অলপমান কৈ আছো। ফিল্ড মেডেলটো হৈছে মেথামেটিক্সৰ ক্ষেত্ৰত অৰ্থাৎ গণিতৰ ক্ষেত্ৰত দিয়া শীৰ্ষ সন্মান হয় এইটো ফিল্ডছ মেডেলটো। আৰু এইটো প্ৰতি বছৰে দিয়া নহয়, প্ৰতি 4 বছৰৰ মূৰে এই ফিল্ডছ মেডেলটো দিয়া হয়। তো এই বছৰ 4 বছৰৰ পিছত 2022ত দিছিলে দ্বিতীয়বাৰ, আৰু দ্বিতীয়বাৰ এইটো 2026ত শেহতীয়াকৈ দিছে। লাভ কৰিছে কোনে? হং ৱাঙে। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। Next question to হৈছে Sharmila Thankar won historic gold medal at the 2026 Commonwealth Games in which event? তো আকৌ কমনৱেলথ গেমছৰ এটা কুৱেশ্যন। গ'ল্ড মেডেল লাভ কৰিছে শৰ্মিলা থাংকাৰে কোনটো কেটেগৰীত? শ্বটপুট খেলত লাভ কৰিছে F7 ওমেন্স শ্বটপুট F57 কেটেগৰীত। নেক্সট এটা কুৱেশ্যন আছে এট দ্য ISSF World Cup 2026 in Hangzhou, Esa Singh won gold medal in which event? তো হাংজৌ চাইনাত শেহতীয়াকৈ ISSF World Cup 2026 অনুষ্ঠিত হৈছিলে। তো এছা সিঙে গোল্ড মেডেল লাভ কৰিছে কোনটো কেটেগৰীত? ওমেন্স 25 মিটাৰ পিষ্টল কেটেগৰীত। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, হুইচ সান্থালী লেংগুৱেজ ফিল্ম বিকাম ফাৰ্ষ্ট টু উইন নেশ্যনেল ফিল্ম এৱাৰ্ড? তো প্ৰথমখন সান্থালী লেংগুৱেজৰ ফিল্ম যিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে এইখন কোনখন? সেইখন হৈছে আংগেন। আংগেন নামৰ এই ছবিখনে লাভ কৰিছে। প্ৰথমখন চাওতালী ভাষাৰ ছবি হয় এইখন, যিটোৱে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে where was India's first AI powered bird sanctuary announced? তো ভাৰতৰ প্ৰথমখন AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত পক্ষী অভয়াৰণ্য ক'ত ঘোষণা কৰা হৈছে? এইখন ঘোষণা কৰা হৈছে থানে ক্ৰিক ফ্লেমিংগো চেংচুৱেৰী। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। থানে ক্ৰিক ফ্লেমিংগো চেংচুৱেৰী মহাৰাষ্ট্ৰ ৰাজ্যখনত অৱস্থিত এই চেংচুৱেৰীখন মহাৰাষ্ট্ৰ।
নেক্সট কুৱেশ্যনটো হৈছে হু ৰিচেণ্টলি বিকাম ইণ্ডিয়াছ 98th গ্ৰেণ্ডমাষ্টাৰ ইন চেছ দবা খেলত 98তম শেহতীয়াকৈ গ্ৰেণ্ডমাষ্টাৰ হৈছে এখেতৰ নাম হৈছে অশ্বত এছ অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব ইয়াতে চাব পাৰে 96th গ্ৰেণ্ডমাষ্টাৰ আছিলে ইথান ভাছ 97 গ্ৰেণ্ডমাষ্টাৰ আছিলে হৰ্ষবৰ্ধন জি বি আৰু আমাৰ এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট অসমৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ডমাষ্টাৰ কোন আছিলে আমাৰ এক্সামত সুধিয়ে থাকে 94th চেছ গ্ৰেণ্ডমাষ্টাৰ তেখেতৰ নাম হৈছে ময়ংক চক্ৰৱৰ্তী তো এইটো আপোনালোকে মনত ৰাখিব ময়ংক চক্ৰৱৰ্তী হৈছে অসমৰ প্ৰথমগৰাকী চেছ গ্ৰেণ্ডমাষ্টাৰ লগতে উত্তৰ পূব ভাৰতৰ ভিতৰতো প্ৰথম চেছ গ্ৰেণ্ডমাষ্টাৰ হয় আৰু অভাৰঅল ইণ্ডিয়াৰ ভিতৰত 94th গ্ৰেণ্ডমাষ্টাৰ হয় নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ পি ভি সিন্ধু অন 2026 জাপানছ অপেন ওমেন ছিংগল বাই ডিফিটিং হুইচ জাপানিজ প্লেয়াৰ তো পি ভি সিন্ধুৱে শেহতীয়াকৈ জাপান অপেন ওমেন ছিংগল টাইটেলটো জয়লাভ কৰিছে তো তেখেতৰ অপনেণ্টগৰাকী আছিলে একেনে য়ামাগুচি জাপানৰ খেলুৱৈ আৰু এই টাইটেলটো জয়লাভ কৰি পি ভি সিন্ধু হৈ গৈছে প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ যিয়ে জাপান অপেনৰ খিতাপ জয়লাভ কৰিছে এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট টপড নীতি আয়োগছ ফাৰ্ষ্ট ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্স 2026 তো নীতি আয়োগৰ প্ৰথমটো ইনভেষ্টমেণ্ট ফ্ৰেণ্ডলিনেছ ইণ্ডেক্সৰ শীৰ্ষস্থান লাভ কৰিছে গুজৰাট ৰাজ্যখনে এতিয়া চাব পাৰে গুজৰাট শীৰ্ষস্থান লাভ কৰিছে দ্বিতীয় স্থান মহাৰাষ্ট্ৰ তৃতীয় স্থান তামিলনাডু আৰু আমাক যদি এমং হিলি আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ বিষয়ে ক'বলৈ যায় মানে পাহাৰীয়া আৰু উত্তৰ পূব ৰাজ্যসমূহৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে উত্তৰাখণ্ডে নেক্সট কুৱেশ্যনটো হৈছে টাইগাৰ লাইটনিং 2026 bilateral military exercise was conducted between which two countries তো টাইগাৰ লাইটনিং এইটো এটা সামৰিক অনুশীলন হয় দ্বিপাক্ষিক সামৰিক অনুশীলন তো এই দুখন কোন দেশৰ মাজত অনুষ্ঠিত হৈছে টাইগাৰ লাইটনিং এক্সাৰচাইজটো অনুষ্ঠিত হৈছে ইউ এছ এ আৰু বাংলাদেশ অৰ্থাৎ বাংলাদেশ আৰু ইউ এছ এৰ মাজত অনুষ্ঠিত হৈছিলে এইটো শেহতীয়াকৈ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য অফিচিয়েল মাস্কট অফ দ্য গ্লাছগো 2026 কমনৱেলথ গেমছ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আমি অলৰেডি ডিছকাছে কৰিছোঁ আগৰ ভিডিঅ'টো যদি আপোনাৰ কমনৱেলথৰ ভিডিঅ'টো যদি চাইছে ফিন্নি হৈছে এই বছৰৰ শুভংকৰটো নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এপইণ্টেড এজ দ্য নিউ ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ অফ দ্য ৰেজিগনেশ্যন অফ ধৰ্মেন্দ্ৰ প্ৰধান তো শেহতীয়াকৈ প্ৰাক্তন যিগৰাকী আমাৰ শিক্ষামন্ত্ৰী আছিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান তেখেতে পদত্যাগ কৰাৰ পিছত নতুন কাক দায়িত্ব দিয়া হৈছে শিক্ষামন্ত্ৰীৰ এখেতৰ নাম হৈছে প্ৰহ্লাদ যোশী অপশ্যন বি টো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট গভৰ্ণমেণ্ট ড্ৰিভেন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউনিভাৰ্চিটি অৰ্থাৎ AI ইউনিভাৰ্চিটি এনাউন্স টু এষ্টাব্লিছ ইন হুইচ ষ্টেট কৰ্ণাটকা হৈ যাব শুদ্ধ উত্তৰ কৰ্ণাটকত প্ৰথমখন AI ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হ'ব নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট উইল হোষ্ট 8th এডিশ্যন অফ খেলো ইণ্ডিয়া ইউথ গেমছ 2026 খেলো ইণ্ডিয়া যুৱ গেমছ 2026ৰ অষ্টম সংস্কৰণ কোনখন ৰাজ্যই আয়োজন কৰিব তো খেলো ইণ্ডিয়া ইউথ গেমছ 2026ৰ 8th এডিশ্যন হ'ব 2026ত সেইটো অনুষ্ঠিত হ'ব তেলেংগানা ৰাজ্যখনত নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰেংক অফ দিল্লী ইন গ্ল'বেল লিভেবিলিটি ইণ্ডেক্স 2026 তো বিশ্বৰ ভিতৰতে হয় এইটো বিশ্ব লিভেবিলিটি ইণ্ডেক্স তো দিল্লীৰ স্থান কিমান অৰ্থাৎ ভাৰতৰ ৰাজধানীখনৰ স্থান কিমান দিল্লী চহৰখনে ৰাজ্যখনে স্থান লাভ কৰিছে 120তম 120th পজিশ্যন লাভ কৰিছে গ্ল'বেল লিভেবিলিটি ইণ্ডেক্সত শীৰ্ষস্থান কোনে লাভ কৰিছে কোপেন হাগেন এই চহৰখনে ডেনমাৰ্ক দেশখনৰ হয় শীৰ্ষস্থান লাভ কৰিছে টপ পজিশ্যন দ্বিতীয় স্থান ভিয়েন্না অষ্ট্ৰিয়াৰ ৰাজধানী তৃতীয় স্থান মেলবৰ্ণ লাভ কৰিছে নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড পপুলেশ্যন ডে 2026 চেলিব্ৰেটেড অন 11th of July তো ৱৰ্ল্ড পপুলেশ্যন ডে কেতিয়া পালন কৰা হয় সেইটো মনত ৰাখিব 11 জুলাই তাৰিখে এই বছৰৰ থিমটো আমাক সুধিব পাৰে থিমটো হৈছে ৰিয়েলাইজিং দ্য হোপ এণ্ড এছপিৰেশ্যন অফ য়ং পিপল টুডে এণ্ড ফিউচাৰ
and for the future. Next question to is on which date did India UK Comprehensive Economic and Trade Agreement come into force? তো শেহতীয়াকৈ ভাৰত আৰু যুক্তৰাষ্ট্ৰ অৰ্থাৎ ইউনাইটেড কিংডমছ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি এখন কাৰ্যকৰী হয়। সেইখন কোন তাৰিখে হয়? সেইখন হয় 15 জুলাই 2026 তাৰিখে। Next question to is which two teams played in the final match of the FIFA World Cup 2026? তো FIFA World Cup বিষয়ে already আমি এটা separate video বনাই থৈছো। very important topic হয়। ইয়াৰে পৰা আগন্তুক এক্সামত question আহিবই। আপোনালোকে সেইটো ভিডিঅ' চাই ল'ব। তো এই বছৰ ফাইনেল খেলখন কোনে খেলিছিলে? স্পেইন আৰু আৰ্জেণ্টিনা। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। স্পেইন আছিলে এই বছৰৰ চেম্পিয়ন আৰু আৰ্জেণ্টিনা আছিলে ৰানাৰ্ছ আপ। তো গোল্ডেন বুট, গোল্ডেন বল কোনে কোনে লাভ কৰিছে গোটেই ভিডিঅ'টোত দিয়া আছে, আপোনালোকে চাই ল'ব সেই ভিডিঅ'টো। নেক্সট কুৱেশ্যনটো হৈছে হু অন বেষ্ট এক্ট্ৰেছ এৱাৰ্ড ইন 72nd নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2026? তো 72তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2026ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনে লাভ কৰিছে আমি ক'ব লাগে। আলিয়া ভাট, য়ামি গৌতম, কৃতি শ্বেনন, দীপিকা পাডুকন দিয়া আছে। তো বেষ্ট এক্ট্ৰেছ এৱাৰ্ডটো লাভ কৰিছে য়ামি গৌতমে। আৰু কিহৰ বাবে লাভ কৰিছে? তেখেতৰ এইখন চিনেমা আৰ্টিকেল 370ৰ বাবে লাভ কৰিছে। এটা চাব পাৰে য়ামি গৌতমে লাভ কৰিছে বেষ্ট এক্ট্ৰেছ এৱাৰ্ডটো তেওঁৰ এই আৰ্টিকেল 370 খনত এক্টিং কৰাৰ বাবে। তাৰপিছত বেষ্ট ফিচাৰ ফিল্ম কোনটো ফিল্মে লাভ কৰিছে? এইখন চিনেমাই লাভ কৰিছে আৰ্টিকেল 370। তো নেক্সট সুধিছে ইয়াতে বেষ্ট এক্টৰ। বেষ্ট এক্টৰ কোনে লাভ কৰিছে? কাৰ্তিক আৰিয়ানে বেষ্ট এক্টৰ এৱাৰ্ড লাভ কৰিছে। তো কোনখন চিনেমাৰ বাবে লাভ কৰিছে বেষ্ট এক্টৰ এৱাৰ্ডটো ইয়াতে দিয়া আছে চন্দু চেম্পিয়ন। Next question to is Andy Burnham, who will be the next Prime Minister of United Kingdom, belongs to which political party? তো নতুন প্ৰাইম মিনিষ্টাৰ হ'ব ইংলেণ্ডৰ। আগৰ আছিলে কায়াৰ ষ্টাৰমাৰ। তো তেখেতক ৰিপ্লেচ কৰিব। তেখেত হৈছে কোনটো পলিটিকেল পাৰ্টিৰ এগৰাকী প্ৰাৰ্থী? তেখেত হৈছে লেবাৰ পাৰ্টি। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। Next question to is in which city will Aero India 2027, Asia's largest aerospace and defense exhibition, be hosted? তো এছিয়াৰ আটাইতকৈ ডাঙৰ এই এৰস্পেচ আৰু প্ৰতিৰক্ষা প্ৰদৰ্শনী হয় এৰো ইণ্ডিয়াটো। তো 2027 চনৰটো ক'ত অনুষ্ঠিত হ'ব? এইটো অনুষ্ঠিত হ'ব কৰ্ণাটক ৰাজ্যখনৰ বেংগালুৰু চহৰত। নেক্সট কুৱেশ্যনটো হৈছে নেইমাৰ, a famous football player who recently announced his retirement, belongs to which country? তো নেইমাৰ কোনখন দেশৰ ফুটবল খেলুৱৈ হয় যিয়ে শেহতীয়াকৈ ৰিটায়াৰমেণ্ট ঘোষণা কৰিছে, অৱসৰৰ কথা ঘোষণা কৰিছে? তো নেইমাৰ হৈছে ব্ৰাজিল ব্ৰাজিল দলটোৰ এগৰাকী খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে DeepSeek recently in the news is developing a custom AI chip primarily for which purpose? তো DeepSeek এইটোৱে এটা AI চিপ নিৰ্মাণ কৰিব কিহৰ বাবে? AI ইনফাৰেঞ্চ অৰ্থাৎ AI ইনফাৰেঞ্চৰ বাবে। নেক্সট কুৱেশ্যনটো হৈছে হেপী চিটি ইণ্ডেক্স 2026ত শীৰ্ষ 10খন চহৰৰ ভিতৰত কোনখন একমাত্ৰ ভাৰতীয় চহৰে স্থান লাভ কৰিছে শেহতীয়াকৈ? হেপী চিটি ইণ্ডেক্স ঘোষণা কৰিছে শেহতীয়াকৈ। তো টপ 10 ৱৰ্ল্ডৰ ভিতৰত চহৰবোৰৰ ভিতৰত ভাৰতৰ এই জয়পুৰ চহৰখনে স্থান লাভ কৰিছে। এতিয়া চাব পাৰে জয়পুৰ 6th পজিশ্যন লাভ কৰিছে ৱৰ্ল্ডৰ ভিতৰতে। আৰু শীৰ্ষস্থান কোনে লাভ কৰিছে? লণ্ডন চহৰখনে শীৰ্ষস্থান লাভ কৰিছে হেপী চিটি ইণ্ডেক্সত। নেক্সট কুৱেশ্যনটো হৈছে which city will host Global AI Summit scheduled for June 2027? তো বিশ্ব AI Summit আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সামিট কোনখন চহৰত অনুষ্ঠিত হ'ব? 2027 চনত অনুষ্ঠিত হ'ব ছুইজাৰলেণ্ডৰ জেনেভাত। 21 তাৰিখৰ পৰা 22 জুন তাৰিখলৈকে এইটো অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যনটো হৈছে which state recently became India's fully literate state by achieving a literacy of 98%? তো শেহতীয়াকৈ কোনখন ৰাজ্য ভাৰতৰ 6ষ্ঠ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে? তো ৰাজ্যখন মই কৈ দিছো এইখন হৈছে উত্তৰাখণ্ড ৰাজ্যখন। এইখন হৈছে 6th fully literate state। আমাক যদি ফাৰ্ষ্ট fully literate state বুলি সোধে সেইখন হ'ব মিজোৰাম। মিজোৰামখন হৈছে প্ৰথম
দ্বিতীয় গোৱা, তাৰপিছত ত্ৰিপুৰা, হিমাচল প্ৰদেশ, তাৰপিছত ছিকিম আৰু তাৰপিছত উত্তৰাখণ্ডখন হৈছে। আমাক যদি সোধে কোনখন ইউনিয়ন টেৰিটৰী প্ৰথমে ফুল্লি লিটাৰেট ষ্টেট হিচাপে ইউনিয়ন টেৰিটৰী হিচাপে ঘোষণা হৈছিলে, সেইখন হৈছে লাডাখ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি কনফেয়াৰ্ড গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন এৱাৰ্ড টু প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী। তো শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চিচেলিছ নামৰ দেশখনত গৈছিলে, তাতে তেখেতক এই গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন এৱাৰ্ডটো প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে জুন 2026 টপ 500 ৰেংকিঙত কোনখন দেশৰ ছুপাৰ কম্পিউটাৰ লাইন শ্বাইন বিশ্বৰ দ্ৰুততম ছুপাৰ কম্পিউটাৰ হিচাপে পৰিগণিত হৈছে? তো সেইখন হৈছে চাইনাৰ ছুপাৰ কম্পিউটাৰটো, যাৰ নাম হৈছে লাইন শ্বাইন, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অপাৰেশ্যন ৱাজ লঞ্চড বাই ইণ্ডিয়া টু প্ৰভাইড ৰিলিফ এছিষ্টেন্স টু ভেনেজুৱেলা আফটাৰ বিং হিট বাই ডুৱেল আৰ্থকুৱেকছ। তো শেহতীয়াকৈ এই ভেনেজুৱেলা দেশখনত দুটা ডাঙৰ ডাঙৰ ভূমিকম্প হৈছিলে। এটা আছিলে 7.2 ৰিক্টাৰ স্কেলৰ আৰু আনটো আছিলে 7.5, যাৰ ফলত যথেষ্ট ক্ষতিসাধন হৈছিলে। তো তাৰ বাবে ভাৰতে ভেনেজুৱেলাৰ বাবে এটা অভিযান চলাইছিলে সাহায্য প্ৰদান কৰি। তো সেইটোৰ নাম হৈছে অপাৰেশ্যন অমিষ্টত। অপশ্যন এইটো ইয়াৰে হৈ যাব শুদ্ধ উত্তৰ। আৰু এই এমিষ্টত শব্দটোৰ অৰ্থ হৈছে স্পেনিছ শব্দ হয়, এইটোৰ অৰ্থ হৈছে বন্ধুত্ব অসমীয়াত। আপোনালোকে ভেনেজুৱেলাৰ কেপিটেল কি এইখন কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো where was NATO Summit 2026 organized? তো নেটো সন্মিলন 2026 চনৰটো ক'ত অনুষ্ঠিত হৈছিলে? তো এইটো অনুষ্ঠিত হৈছিলে টাৰ্কিত, আংকাৰাত। এইটো চাব পাৰে তুৰ্কী আয়োজন কৰিছিলে, নাটোৰ সচিব প্ৰধান মাৰ্ক ৰুটে সভাপতিত্ব কৰিছিলে এই সামিটখনত। ইয়াৰ লগতে নেটো এষ্টাব্লিছ হৈছিলে 1949, সেইটো মনত ৰাখিব। ইয়াৰে হেডকোৱাৰ্টাৰটো বেলজিয়ামত আছে, ব্ৰাছেলছত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ হিষ্টৰিক জগন্নাথ ৰথ যাত্ৰা ইজ অৰ্গেনাইজড এনুৱেলি ইন হুইচ অফ দ্য ফলোইং প্লেচেছ? মানে এই ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰাটো প্ৰতি বছৰে পালন কৰা হয় বা অনুষ্ঠিত কৰা হয়। তো এইটো কোনটো ঠাইত পালন কৰা হয়? উৰিষ্যাত পালন কৰা হয়, উৰিষ্যাৰ পুৰীত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন হুৰুণ গ্ল'বেল ইউনিকৰ্ণ ইণ্ডেক্স 2026? গ্ল'বেল হুৰুণ ইউনিকৰ্ণ ইণ্ডেক্স 2026 ভাৰতৰ স্থান হৈছে 4th, চতুৰ্থতম স্থান লাভ কৰিছে। ইয়াতে চাব পাৰে ভাৰতে 21টা ইউনিকৰ্ণৰ সৈতে এক স্থান পিছুৱাই গৈছে এই বছৰ, অৰ্থাৎ ভাৰতৰ হাতত টোটেল 61টা ইউনিকৰ্ণ আছে। 2025ত 64টা ইউনিকৰ্ণৰ সৈতে তৃতীয় স্থানত আছিলে। তো এইটো হৈছে আজিৰ হোমৱৰ্কৰ কুৱেশ্যনটো আপোনালোকৰ বাবে। The Nathula Pass, which recently showed the resumption of India-China border trade, is located in which state? আপোনালোকে ক'ব লাগে যে নাথুলা পাছটো, নাথুলা গিৰিপথটো কোনখন ৰাজ্যত অৱস্থিত? ছিকিম, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ নে উত্তৰাখণ্ড? কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। তো আপোনালোকে যদি PDF বিলাক ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2026 চনৰ, এইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখন, এইখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ বুকলেটখন। দুখন বুকলেট মিলি আপোনালোকে 3000ৰো অধিক MCQ পাব। তো আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব লাগিব। তো আপোনালোকে 90 rupees পে' কৰি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত আগষ্ট মাহলৈকে সম্পূৰ্ণ আপডেট পাব। যদি জইন হ'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDFখিনি আপোনালোকে ল'ব পাৰে। চ' সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় তেনেহ'লে লাইক বটনটো ক্লিক কৰি হাই বটনত ক্লিক কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' পাই থাকিবৰ বাবে। আজিলৈ ধন্যবাদ।